কলিয়াবৰত বনৰজাক লৈ জটিল পৰিস্থিতি। বনৰজাক খেদিবলৈ ৰণকৌশল প্ৰস্তুত কলিয়াবৰত। মন্ত্ৰী কেশৱ মহন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী খোজ আৰু গাঁৱৰ ৰাইজৰে বিশেষ সভা অনুষ্ঠিত। কুকুৰ মেকুৰীৰ দৰে কলিয়াবৰত বিচৰণ কৰে নৰখাদক বাঘে। এই অভিযোগ স্থানীয় লোকৰ। কলিয়াবৰৰ নাম কামাখ্যা গাঁও আৰু মিৰিভেটি গাঁৱত নিশা দুটাকৈ বাঘে বিচৰণ কৰাৰ পাছতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী খোজে WWFক লগত লৈ বিশেষ সভা পাতিলে কামাখ্যা গাঁৱত। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত WWFৰ তৰফৰ পৰা আগবঢ়োৱা ক্ষতিপূৰণ প্ৰদান কৰে ক্ষতিগ্ৰস্ত পৰিয়ালসকলক। বিসংগতিপূৰ্ণ হোৱাৰ ফেন্সিং, পহৰাৰ বাবে পৰ্যাপ্ত বনকৰ্মীৰ অভাৱ, বন বিভাগৰ বাহনৰ অভাৱ থকা বিষয়টো সভাত উত্থাপিত কৰে স্থানীয় লোকে। বাঘৰ সমস্যাটো অতি সোনকালেই নিষ্পত্তি পেলোৱাৰ চেষ্টা চলাব বুলি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই সভাত অৱগত কৰে। আমাৰ বিশেষকৈ শিলঘাট, কামাখ্যা গাঁও, সোণাৰী গাঁও, ভাটিমূৰাকে ধৰি এই গোটেই অঞ্চলত আজি কিছুদিনৰ পৰা যি বাঘৰ যিখিনি আমি চলাচল দেখি আছোঁ, ইয়াৰ পৰা আমাৰ যথেষ্ট ক্ষতি হৈছে আৰু ভৱিষ্যতে যাতে আৰু ক্ষতি নহয় তাৰ কাৰণে ইতিমধ্যে বন বিভাগে যিটো আমাৰ এইটো আমি সাধাৰণতে জাটকা লাইন বুলি কওঁ, যিটো পাৱাৰ ফেন্সিং, এই পাৱাৰ ফেন্সিঙৰ যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থাৰ পৰা কিছু আমি উপশম পাইছোঁ যদিও ইয়াক সম্পূৰ্ণ ৰাইজৰ পৰামৰ্শ মতে ইয়াক কিছু সাল সলনি কৰি এই কামখিনি সম্পূৰ্ণ কৰিলে নিশ্চয় আমি অকণমান ইয়াৰ পৰা সকাহ পাম। আৰু তাৰ আগতেই আমাৰ জনাঞ্চলৰ পৰা বাঘৰ যিটো চলাচল এইটো বন্ধ কৰি বাঘক আমি ইয়াৰ পৰা বন বিভাগে নিৰ্দিষ্ট বিশেষকৈ অভয়াৰণ্যলৈ লৈ যাব লাগিব। এই ক্ষেত্ৰত আজি আমাৰ কাজিৰঙা ৱাইল্ড লাইফৰ ডাইৰেক্টৰ, নেশ্যনেল পাৰ্কৰ ধৰি বন বিষয়াসকল আছিল আৰু আজি বিয়লিবেলা আমাৰ বনমন্ত্ৰীকো আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ, বনমন্ত্ৰীও আহিব। গতিকে এই বিষয়টো আমি এটা স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে সহযোগিতা আগবঢ়াইছে, আপোনালোকলৈও ধন্যবাদ জনাইছোঁ আৰু মই ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কলিয়াবৰৰ মানুহে ইয়াক গোটেই বিষয়টো দুখ কষ্টত থাকিও সহযোগিতা আগবঢ়াইছে। একচুৱেলি এতিয়া যে আমি ইয়াতে চব আহিছোঁ, ইয়াতে এতিয়া দুটা DFO মই নিজে আহিছোঁ, ৰেঞ্জ অফিচাৰ্ছ। আমি ইয়াতে মানে এক্টিভ আমাক যিটো ডাইৰেকশ্যন দিয়া হৈছে কি এক্টিভলি আমি সেই যিটো টাইগাৰ যিটো এলিজিলি মানে আমাৰ এনিমেলক ইনজুৰ কৰিছে সেইখিনিক আমি ট্ৰেচ কৰি আমি যদি তাক আমি ধৰিব পাৰোঁ আৰু ট্ৰান্সলোকেট কৰিব পাৰোঁ, এইখিনিৰ আমাৰ ব্যৱস্থাটো চলি আছে।